Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল আসামিজ পাকঘৰলৈ। আজি মই লাই শাকৰ এটা নতুন ৰেচিপি লৈ আহিছো। একেবাৰে নতুন ৰেচিপি। এই ৰেচিপিটো মই লাই শাকেৰে বনাম কুপ্তা কাৰী ৰেচিপি। এই লাই শাকৰ কুপ্তা কাৰী ৰেচিপিটো আপোনালোকে এবাৰ হলেও ট্ৰাই কৰিব। এই ৰেচিপিটো খালে আপুনি আৰু মাছ মাংস একো খাবই নিবিচাৰিব, অকল লাই শাকৰ এই কুপ্তা কাৰীৰে ভাত খাই উঠিব পাৰিব। এই ৰেচিপিটো খাবলৈ সঁচাকৈ বহুতে টেষ্টি হয়। এই ৰেচিপিটো চাই আশা কৰিছো ভাল পাব। এতিয়া পলম নকৰাকৈ বলক ভিডিঅ'টোলৈ আগবাঢ়ো। ৰেচিপিটো বনাবলৈ লৈ ললো মই এমুঠি লাই শাক। লাই শাকৰ মই মাজৰ যি ঠাৰি থাকে ঠাৰিখিনি উলিয়াই ললো আৰু শাকখিনি ভালদৰে ধুই বাছি মই মিহি মিহিকৈ কাটি লৈছো। লাই শাক মই প্ৰায় এমুঠিয়ে লৈছো আৰু ইয়াত ঠাৰিখিনি কিন্তু মই পেলাই নিদিওঁ, ঠাৰিখিনিৰে মই ৰেচিপি বনাম। আৰু এয়া লাই শাকখিনি মই এনেকুৱাকৈ মিহি মিহিকৈ কাটি লৈছোঁ। আৰু যিসকল ভিউৱাৰ্ছে এতিয়ালৈকে মোৰ আসামিজ পাকঘৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰিব, যাতে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আৰু ভিডিঅ'টো যদি চাই ভাল পায় নিজৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব আৰু নিজেও ট্ৰাই কৰিব। এইফালে লৈ ল'লোঁ মই ডাঙৰ চাইজৰ দুটা পিঁয়াজ মই মিহিকৈ কাটি ল'লোঁ আৰু দুটা কেঁচা জলকীয়া দীঘলীয়াকৈ কাটি ল'লোঁ আৰু 4টা কেঁচা জলকীয়া মই সৰু সৰুকৈ কাটি ল'লোঁ। আৰু লৈ ল'লোঁ কাজু বাদাম 15টামান, এইকেইটা মই পিচি ল'লোঁ। আৰু শুকান জলকীয়া এটা লৈছোঁ আৰু নহৰু আদাৰ পেষ্ট লৈছোঁ আৰু পিঁয়াজৰ পাত মই অলপ কাটি ল'লোঁ। আৰু এখিলা তেজপাত লৈ ল'লোঁ, আধা বাটি ধনিয়া পাত আৰু দুটা এলাইচি। আৰু এয়া লাই শাকখিনি মই মিহি মিহিকৈ কাটি ল'লোঁ। লাই শাকখিনি এটা বাটিত লৈ ল'লোঁ মই আৰু আধা বাটি ইয়াত মই বেচন এড কৰি দিলোঁ। এতিয়া এড কৰি দিলোঁ ধনিয়া পাত আৰু পিঁয়াজখিনিও এড কৰি দিলোঁ আৰু লগতে কাটি থোৱা জলকীয়াকেইটাও মই এড কৰি দিলোঁ। পিঁয়াজৰ পাত মই অলপ ৰাখি থৈছিলোঁ, সেইখিনিও মই এড কৰি দিলোঁ। সোৱাদ অনুসৰি নিমখ দি দিলোঁ ধনিয়া আধা চামুচ, জিৰা আধা চামুচ, গুড়ি জলকীয়া আধা চামুচ আৰু হালধি এচিকুট। এইখিনি দি মই এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ। চামুচেৰে মিক্স কৰিবলৈ অসুবিধা হৈছে, সেয়ে মই হাতেৰে মিক্স কৰি ল'লোঁ আৰু মিক্স কৰি এয়া গোটেইখিনি মই ৰাউণ্ড শ্বেপ দি দিলোঁ। আপোনালোকে যি ইচ্ছা তেনেকৈ শ্বেপ দিলেই হ'ব, একো নাই। আৰু এইফালে গেছত এটা কেৰাহী পাতি দিলোঁ আৰু দি দিলোঁ তেলখিনি গৰম হৈ যোৱাৰ লগে লগে লাই শাকৰ এই কুপ্তাখিনি মই এটা এটাকৈ গোটেই এই কুপ্তাখিনি এড কৰি দিলোঁ। কিছু দেৰি পিছত এটা চাইড ৰঙা হৈ গ'ল, মই লুটিয়াই দিছোঁ। এয়া কুপ্তাখিনি মই লুটিয়াই দিলোঁ। যিহেতু এতিয়া শীতকাল, লাই শাক খাই আমনি লাগে, ভাজি বইল তৰকাৰী যেনেকুৱা হ'লেও খাই আমনি লাগে, সেয়ে ভাবিলোঁ আজি অলপ বেলেগ ধৰণে বনাওঁ লাই শাকৰ কুপ্তা কাৰী। আৰু এই ৰেচিপিটো মই বনাই খাই তাৰপিছতহে মই এডিট কৰিছোঁ। সঁচাকৈ খাবলৈ বহুত টেষ্টি হৈছিলে, বহুত বেছি ভাল লাগিলে। কুপ্তাখিনি ভালদৰে উল্টাই পুল্টাই মই ৰঙচুৱাকৈ ফ্ৰাই কৰি লৈছোঁ। এয়া আনটো ছাইডো মই লুটিয়াই দিলোঁ, ধুনীয়াকৈ ৰঙা হৈ গৈছে, দুটা ছাইডে ৰঙা হৈ গ'ল। আৰু এতিয়া মই তেলৰ পৰা উলিয়াই লৈছোঁ। আৰু এয়া চাওক কুপ্তাখিনি, যিহেতু শাকৰ কুপ্তা হয় সেয়ে দেখিবলৈ অলপ ক'লা ক'লা গ্ৰীণ দেখিছে। এতিয়া বাকী ৰৈ যোৱা তেল বেছিকৈ আছিলে, সেয়ে মই অলপ তেল কমাই দিলোঁ আৰু ইয়াতে এড কৰি দিলোঁ দুটা এলাইচি, এটা শুকান জলকীয়া ভাঙি ল'লোঁ আৰু এখিলা তেজপাত। আৰু এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। এতিয়া এড কৰি দিলোঁ মই পিঁয়াজ পিচি লৈছিলোঁ, মই পেষ্ট বনাই লৈছিলোঁ, সেইখিনি মই এড কৰি দিলোঁ। পিঁয়াজখিনি মই এতিয়া ভালদৰে ভাজি ল'ম। আৰু কিছু দেৰি ভজাৰ পিছত পিঁয়াজৰ কালাৰটো অকণমান চেঞ্জ হৈ আছে। পিঁয়াজৰ কালাৰ মই একেবাৰে ৰঙচুৱা নকৰোঁ, অলপ কালাৰটো চেঞ্জ হৈ অহাৰ লগে লগে মই এড কৰি দিলোঁ নহৰু আৰু আদাৰ পেষ্টখিনি। এইখিনি দিও মই ভালদৰে ভাজি লৈছোঁ। কিছু দেৰি ভজাৰ পিছত এড কৰি দিলোঁ অলপ বেচনটো মই এইকাৰণে দিছোঁ যাতে কাৰীখন গ্ৰেভি হয়, যাতে পাতল হৈ নাথাকে। সেয়ে যিহেতু মই ইয়াত টমেটো নিদিওঁ, সেয়ে মই অলপ বেচন দিছোঁ যাতে কাৰীখন অলপ গ্ৰেভি হয়। এতিয়া মই এড কৰি দিলোঁ অলপ পানী।
পানীখিনি দিছোঁ যিহেতু মই এতিয়া শুকান মছলাখিনি এড কৰিম মই অলপ পানী এড কৰি দিলোঁ আৰু অকণমান মিক্স কৰি লৈছোঁ তো এতিয়া এড কৰি দিছোঁ সোৱাদ অনুসৰি নিমখ আধা চামুচ হালধি পাউডাৰ আধা চামুচ জিৰা পাউডাৰ 1 চামুচ ধনিয়া পাউডাৰ আৰু নিজৰ ইচ্ছা অনুযায়ী আপোনালোকে জলকীয়া গুড়ি দি দিব মই দি দিছোঁ আধা চামুচ জলকীয়া গুড়ি আৰু কাশ্মীৰী জলকীয়া গুড়িও মই দি দিছোঁ আধা চামুচ এইখিনি দি মই এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ মছলাখিনি মই খুব বেছি ভালকৈ ভাজিম ভাজোতে একেবাৰে তেলখিনি যেতিয়া ওপৰলৈকে উঠি আহিব তেতিয়ালৈকে মই ভালদৰে ভাজিয়ে থাকিম আৰু এয়া লাহে লাহে তেলখিনি ওপৰলৈ উঠি আহিছে মছলাখিনি ভাজি হৈছে এতিয়া মই তেলখিনি দেখিছেনে ওপৰলৈ উঠি আহিলে এতিয়া মই এড কৰি দিলোঁ কাজু বাদাম যে পিচি থৈছিলোঁ পিচি থোৱা কাজু বাদামখিনি মই এড কৰি দিলোঁ এতিয়া এইখিনি দি মই ভালদৰে মিক্স কৰি আছোঁ এইখিনিও এতিয়া মই ভালদৰে ভাজিয়ে থাকিম যেতিয়ালৈকে কাজু বাদামৰ কেঁচা ভাৱটো গুচি নাযায় ভালদৰে সিজি নাযায় তেতিয়ালৈকে মই এইখিনি ভালদৰে ভাজিয়ে থাকিম আৰু মছলাখিনি আমি যিমানেই ভাজিম টেষ্ট সিমানে বেছি বাঢ়িব এতিয়া এড কৰি দিলোঁ কাটি থোৱা দুটা কেঁচা জলকীয়াখিনি এড কৰিছোঁ তৰকাৰী ফ্লেভাৰটো ধুনীয়া হ'ব আৰু এতিয়া এড কৰি দিলোঁ অলপ মই পিঁয়াজৰ পাত থৈ দিছিলোঁ সেইখিনি মই এড কৰি দিলোঁ এইখিনি দি এতিয়া মই ভালদৰে মিক্স কৰি আছোঁ মছলাখিনি অলপ শুকান হৈ আহিছে এতিয়া মই পানী এড কৰি দিলোঁ পানী মই প্ৰায় 1 গিলাচমান দিছোঁ ভালদৰে মিক্স কৰি দিছোঁ ভালদৰে মিক্স কৰি মই এতিয়া এখন ঢাকনেৰে মছলাখিনি ঢাকি দিম জোলখিনি অলপ উতল অহালৈকে মই ঢাকি ৰাখিম আৰু এয়া জোলখিনি উতল আহি গ'ল এতিয়া ঢাকনি উদঙাই দেখিছোঁ জোলৰ কালাৰো চেঞ্জ হৈ গ'ল এতিয়া এড কৰি দিছোঁ লাই শাকৰ কোপ্তাখিনি দিওঁতে আমি লাহেকৈ দিব লাগিব আৰু বেছিকৈ তৰকাৰীখন লৰাব নালাগিব যিহেতু কোপ্তাখিনি সিজি যোৱাৰ পিছত কোমল হৈ যাব আৰু বেছি জোৰকৈ লৰাই দিলে ভাঙি যোৱাৰ ভয় থাকে সেয়ে লাহে লাহে আমি লৰাই দিব লাগিব সেয়ে মই লাহে লাহে লৰাই দিছোঁ একেধৰণৰ লাই শাক খাই আমনি লাগে যিহেতু সেয়ে এনেকুৱাকৈ বনালোঁ আপোনালোকে ট্ৰাই কৰিব খাবলৈ সঁচাকৈ বহুত বেছি ভাল হয় কোপ্তাখিনি দি মই এতিয়া আকৌ ঢাকন মাৰি দিছোঁ গেছৰ ফ্লেমটো মই একেবাৰে কম কৰি দিছিলোঁ আৰু প্ৰায় 10 মিনিটমান এনেকৈ থকাৰ পিছত মই এয়া ঢাকনি উদঙাই আকৌ এবাৰ লাহে লাহে লৰাই দিছোঁ নহ'লে মছলাখিনি তলত লাগি যাব আৰু এয়া আমাৰ কাৰীখন ৰেডি হৈ গ'ল আৰু গেছ বন্ধ কৰি দিলোঁ আজিলৈ ইমানতে সামৰিছোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ